কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শোকমুখে আহি ভূমিত মৈলা বিদিত ৰখত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ফলয় অমৃত ৰাম পৰম সন্তোষে পিয়ুক ফলয় অমৃত পুৰাণ ভাৰত আদি যত প্ৰকাশ কৰয় নানা মত যত মহাজন খবৰ সভা মধ্যত পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় মহাভাগৱত নুহন্ত যাবে বেকত ৰাম মহাভাগৱত নুহন্ত যাবে বেকত নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় নমো ভগৱতে বাসুদেৱায় কৃষ্ণ পৰম কৃপালু বাপ বান্ধৱ আই সমস্ত আপোনাৰ সভাকে এই মূৰমতীয়ে সেৱা নিবেদিছোঁ। আমি আগবঢ়াই অহা শ্ৰীমদ ভাগৱত ভাগীৰ পাঠ আৰু আলোচনাৰ ষষ্ঠ খণ্ডটিলৈ আপোনাৰ সবৰ আগত উপস্থিত হৈছোঁ। যোৱা খণ্ডটিত শৌনকাদি ঋষি সমস্তই ভূত মহাভাগক শোক পৰীক্ষিত সংবাদ অৰ্থাৎ
ভাগৱত শাস্ত্ৰ শুনাবলৈ অনুৰোধ জনাই লগতে পৰীক্ষিত ৰজাই তৰুণ কালতে হৰিক স্মৰি যিমতে তনু ত্যাগ কৰিলে। বিষ্ণু বৈষ্ণৱৰ যিহেতু কিঞ্চিতকো পাৰ্থক্য নাই, সেয়ে ভকত অৰ্থাৎ পৰীক্ষিতৰ চৰিত্ৰ শ্ৰৱণেও দুৰ্ঘোৰ কলিত মলমতী মনুষ্যক উদ্ধাৰ কৰিব পাৰে। পৰীক্ষিত ৰজাই কেনেকৈ ৰুক্মিণীক লগ পাইছিল, কি কাৰণেনো তক্ষকে ৰজাক দংশন কৰিলে, আৰু ভাগৱত শ্ৰৱণ মাত্ৰকে যি পৰম গতি পালে, তেনেহেন বৈষ্ণৱৰ বৃত্তান্ত শুনিবৰ ইচ্ছা গৈছে। হে সুত, আমাক তেওঁৰ কথা কোৱা, আন কথা পিছত শুনিম। সেই অনুৰোধৰ পিছত সুত মহাভাগে অৱনত মস্তকে ঋষিসকলক তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে এনেদৰে। পদ হেন শুনি সুতে বিনা অন্তে অৱনতে আমি অকুলীন হেন আছিল মনতে। তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ, শুনা যে নজানো কহো কৃষ্ণৰ চৰিত্ৰ। ঋষি সমস্তৰ প্ৰশ্ন শুনি সুত মহাভাগে অৱনত মস্তকে অৰ্থাৎ ঋষি সমস্তৰ প্ৰতি মূৰ দুৱাই কৈছে, আমি অকুলীন বুলি মনতে ইতস্তত কৰি আছিলোঁ। তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমাক উপযুক্ত বুলি ভাবি অনুৰোধ কৰাত আজি যেন পবিত্ৰ হ'ল। তেন্তে শুনা, যেনেকৈ জানো তেনেদৰে প্ৰভু ভগৱন্ত কৃষ্ণৰ চৰিত্ৰ কওঁ। পদফাঁকিত কৈছে, হেন শুনি সুতে বীণাৱন্ত অৱনতে আমি অকুলীন হেন আছিল মনতে। আমি অকুলীন মানে সুত মহাভাগৰ কোনো কুল বা জাতি বা বৰ্ণ নাছিল নেকি? প্ৰজাপতি ব্ৰহ্মাই সৃষ্টি কৰা 4 বৰ্ণ যেনে মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্য আৰু চৰণৰ পৰা শূদ্ৰ, এই 4 বৰ্ণৰ বা কুলৰ এটাতো সুত অন্তৰ্ভুক্ত নহয় নেকি? তেন্তে সুতৰ পূৰ্বপুৰুষ বা সুত কেনেকৈ ক'ৰ পৰা জন্ম হৈছিল? পদ্মপুৰাণৰ মতে সুতসকলৰ জন্ম বৃত্তান্ত এনেধৰণৰ। পূৰ্বতে দেৱৰাজ ইন্দ্ৰই এটা যজ্ঞ কৰিছিল। সেই যজ্ঞৰ পুৰোহিত আছিল দেৱগুৰু বৃহস্পতি। সেই যজ্ঞত যেতিয়া দেৱগুৰু বৃহস্পতিক সোমৰসৰ পাত্ৰ প্ৰদান কৰিব লগা হৈছিল, তেতিয়া দেৱৰাজ ইন্দ্ৰই সোমৰসৰ পাত্ৰ স্পৰ্শ কৰিছিল। শিষ্যই হোমপাত্ৰ স্পৰ্শ কৰাত দেৱগুৰুৰ সেই সোমৰস দূষিত হয়। গতিকে হীন সংযোগৰ সেই উত্তম হবি অৰ্থাৎ আহুতিৰ দ্ৰব্য বিকৃত প্ৰাপ্ত হয়। তাৰ ফলত যজ্ঞৰ বিপৰীত ফল সংযোগ হৈ সুত জাতিৰ মূল পুৰুষৰ জন্ম হয়। সুত্যাত মানে হোমপাত্ৰত জন্ম লাভ কৰাৰ কাৰণে সেই পুৰুষক সুত বোলা হয়। সেই সুত ৰতিলোমস বৰ্ণশংকৰ। বৰ্ণশংকৰ মানে যেনেকৈ
ব্ৰাহ্মণীৰ গৰ্ভত ক্ষত্ৰিয়ৰ ঔৰসজাত সন্তানক বৰ্ণশংকৰ বুলি ধৰা হয় বা কোৱা হয়। গতিকে সুতে ব্ৰহ্মাৰ চাৰি সৃষ্টিৰ চাৰি বৰ্ণৰ ভিতৰত নপৰি বৰ্ণশংকৰ হোৱাৰ বাবে নিজকে আমি অকুলীন বুলিছে। এটা প্ৰশ্ন বা সংশয় উদয় হ'ব পাৰে। দ্বাপৰ যুগতে বলৰামে সুতমুনিক বধ কৰিছিল, যাৰ বাবে বলৰামৰ ব্ৰহ্ম হত্যা পাপ হৈছিল। তেনেহ'লে আকৌ এই 28,000 ঋষিক ভাগৱত শ্ৰৱণ কৰোৱা এইজন সুত কোন? ঘটনাটো আছিল এনেধৰণৰ। কুৰু পাণ্ডৱৰ যুদ্ধ হ'ব, সেই কথা জানি বলোৰামে বৰ দুখ পালে। কাৰণ দুৰ্যোধন আৰু ভীম দুয়োজন বলৰামৰেই শিষ্য। আকৌ তেওঁ জানিছিল এই যুদ্ধ সময়ত অন্যায় যুদ্ধত পৰিণত হ'ব। সেয়ে সেই যুদ্ধ নাচাওঁ বুলি তেওঁ তীৰ্থ ভ্ৰমণৰ বাবে যাত্ৰা কৰিলে। বলৰামে প্ৰথমে প্ৰভাৱ তীৰ্থলৈ গ'ল। তাত স্নান দান কৰি বিভিন্ন তীৰ্থ দৰ্শন কৰি বহুত ব্ৰাহ্মণ লগত লৈ নৈমিষাৰণ্য পালেগৈ। সেই সময়তে নৈমিষাৰণ্যত 60,000 ঋষিমুনি বহি সুতমুনিৰ মুখৰ পৰা ব্যাসদেৱ ৰচিত পুৰাণ শুনি আছিল। ঠিক সেই সময়তে বলোৰাম গৈ তাত উপস্থিত হ'ল। সুতমুনিৰ বাহিৰে সকলো ঋষিমুনি আসনৰ পৰা উঠি বলোৰামক সম্ভাষণ জনালে। সুতমুনি আসনত বহি থাকিলে। বাকীবোৰে বলৰামক পূজা কৰি কুশবনত বহিব দিলে। সুতমুনি শুকদেৱৰ শিষ্য আৰু পৰম ধাৰ্মিক। তেওঁ বলৰামক দেখিও আসন ত্যাগ নকৰাত বলৰামৰ খং উঠিল। ধাৰ্মিক মুনি হৈও ধৰ্মজ্ঞান পাহৰি গ'ল বুলি ভাবিলে বলৰামে। আচলতে সুতমুনি গুৰু আসনত বহি আছিল। সেই আসনত বহিলে আসনৰ পৰা উঠি অতিথিক অভ্যৰ্থনা কৰাৰ নিয়ম নাই বাবে সুতমুনিয়ে থিয় হৈ সম্ভাষণ জনাব পৰা নাছিল। তাকে বলৰামে ভুল বুজি সুতক ক'লে, তুমি মহামুনি শুকদেৱৰ শিষ্য হৈ ধৰ্মাধৰ্ম পাহৰি পাপ আচৰণ কৰিছা। মই ধৰ্মৰ ৰক্ষাৰ বাবে অৱতাৰ ধাৰণ কৰিছোঁ, সেই কথা তুমি পাহৰি গ'লা। বলৰামে সুতমুনিক লগে লগে চুলিত ধৰি দাঙি ডিঙি কাটি 2 খণ্ড কৰিলে। তাকে দেখি ঋষিসকলে হাতযোৰ কৰি বলৰামক ক'লে, তুমি বৰ অন্যায় কাম কৰিলা। এই আসন ব্যাসদেৱৰ আসন। এই আসনত বহি ব্যাসদেৱে তেওঁৰ পুত্ৰ শুকদেৱক পুৰাণ শুনাইছিল আৰু শুকদেৱে এই আসন লাভ কৰি সুতক ব্যাসদেৱ ৰচিত পুৰাণ শুনাইছিল। আজি সেই আসনত সুতমুনিয়ে আমাক ব্যাসদেৱ ৰচিত পুৰাণ শুনাই থকা বাবে সেই আসন ত্যাগ কৰিব নোৱাৰি তোমাৰ চৰণ বন্দনা কৰিব নোৱাৰিলে। তেওঁৰ কোনো দুখ নাছিল। তেওঁ এজন 1000 বছৰ বয়সীয়া মুনি। তেওঁক হত্যা কৰি তুমি ব্ৰহ্ম হত্যা পাপ কৰিলা। তুমি এতিয়া কি ব্যৱস্থা কৰা, কিন্তু তেওঁক হত্যা কৰাত আমি বৰ দুখ পাইছোঁ। মুনিসকলৰ কথা শুনি বলৰামে ক'লে, মই ব্ৰহ্ম হত্যা কৰিবলৈকে ইয়ালৈ আহিছোঁ। এই ব্ৰহ্ম হত্যাৰ বাবে মই 12 বছৰ তীৰ্থ কৰিম। তোমালোকে সুতমুনিৰ পুত্ৰৰ পৰা পুনৰ পুৰাণ শুনিবা, নাইবা তোমালোকে কুশবনৰ দ্বাৰা সুতমুনিৰ মূৰ্তি তৈয়াৰ কৰি বেদমন্ত্ৰৰ দ্বাৰা সুতক পুনৰ জীৱিত কৰা, এয়ে মোৰ বিধান। মুনিসকলে বেদৰ মন্ত্ৰৰ দ্বাৰা সুতমুনিক জীৱিত কৰিলে আৰু সুতমুনিয়ে পুনৰ জীৱন লাভ কৰি বলোৰামক ভক্তিভাৱে প্ৰণাম কৰিলে। পুনৰ জীৱন লাভ কৰা সুতমুনিয়েই সৌনকাদি ঋষিসকলৰ আগত কলিযুগত এই ভাগৱত শ্ৰৱণ কৰাই আছিল।
ইয়াৰ পিছৰ পদলৈ আহিছোঁ। পদ সাৱশেষে কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰাই পখাৰনুৰূপে, সেইমতে যত মানে লৱৈ মোৰ মতি, বনাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি। সবিশেষ বা তন্নকৈ কৃষ্ণ লীলাৰ কথা কোনে ক'ব পাৰিব? পক্ষী যেনেকৈ নিজৰ পাখি অনুসাৰেহে উৰিব পাৰে, ঠিক তেনেকৈ ময়ো মোৰ গতি অনুসাৰে তোমালোকক কৃষ্ণৰ লীলা কথা সম্প্ৰতি কম। পিছৰ কথাত ফলত কৈছে, গ্ৰাম্য কথা কথনে মলিন হৈ বাণী, তাক শুদ্ধ কৰো কৃষ্ণ কথা বখানি। কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। গ্ৰাম্য কথা কথনে মলিন হৈ বাণী, তাক শুদ্ধ কৰো কৃষ্ণ কথাক বখানি। কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। গ্ৰাম্য কথা মানে অৰ্থহীন মুখ চুপতি মৰা কথা, য'ত কৃষ্ণৰ কথা আৰু সৎ কথা নাই, সেই কথাত মুখখন মলিনহে হয়। এতেকে তেনেকুৱা মলিন মুখ কৃষ্ণ কথাকৈ শুদ্ধ কৰোঁ। কৃষ্ণৰ চৰিত্ৰতো মোৰ মহালাভ আছে, কৃষ্ণৰ চৰিত্ৰৰ কথা ক'লে মোৰ লাভ আছে। মানে কৃষ্ণৰ কথা ক'বলৈ পালে বা কৃষ্ণৰ চৰিত্ৰৰ গুণানুকীৰ্তন কৰিলে মনত আনন্দ লাগিব, শুনোতাজনৰো ভাল লাগিব আৰু প্ৰভু ভগৱন্তও সন্তুষ্ট হ'ব। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে, অৰ্থাৎ প্ৰভু কৃষ্ণই তেওঁৰ গুণানুকীৰ্তন কৰাজন কোন জাতিৰ তাক বিচাৰ নকৰে। জাতি অজাতি আমাৰ সাধাৰণ মানুহৰ মাজতহে আছে। ভগৱানৰ লগত সেই বিচাৰ নাই। সকলো তেওঁৰেই সন্তান, সকলোৰে হৃদয়ত তেওঁ পৰমাত্মা ৰূপে আছে। পিতৃ মাতৃয়ে যেনেকৈ তেওঁলোকৰ সন্তানৰ মাজত কোনো জাতি অজাতি ভাগ নকৰে, প্ৰভু ভগৱন্তয়ো এইবোৰ বাছ বিচাৰ নকৰে। সকলো জীৱ তেওঁৰেই সন্তান। ইয়াৰ পিছৰ পদত কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত, যেন মতে পৃথিৱীত ভৈলয়ো উপগত, ৰামজী মতে কৰিলা শাস্ত্ৰ ব্যাসৰ জানে, প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে। বৈকুণ্ঠৰ শাস্ত্ৰ এই মহাভাগৱত যেনেদৰে পৃথিৱীত প্ৰৱৰ্তন হ'ল আৰু যি মতে বা যেনেদৰে সৰ্বজ্ঞানী মহৰ্ষি ব্যাসদেৱে ৰচনা কৰিলে তাকে কওঁ, প্ৰথমতে হৰিক স্মৰণ কৰি সকলোৱে সাৱধানে শুনা। ইয়াত হৰিক স্মৰণ কৰি সাৱধানে শুনিব কৈছে, অৰ্থাৎ
যাক উদ্দেশ্য কৰি বা যাৰ বিষয়ে ক'বলৈ লোৱা হয় তাৰ ঠিক আগমুহূৰ্তত সেইজনৰ শ্ৰী চেহেৰা মনত পেলোৱাৰ দৰে হৰিৰ কথা ক'বলৈ লোৱাৰ আগতেও হৰিক স্মৰণ কৰিব কৈছে আৰু সাৱধান হৈ শুনিব কৈছে। সাৱধান মানে কায় মন বাক্য এক কৰি শুনিব কৈছে। নহ'লে কায়টো যেনিবা ঠিকেই আছে, মনটো অ'ত ত'ত গৈ আছে, তেতিয়াহ'লে কোনোটাজনৰ হৃদয়ত সেই কথা প্ৰৱেশ নকৰিব। যেনেকৈ মন দি ভাগৱত শ্ৰৱণ কৰিলে মহাপাপৰ পৰা মুক্তি পায় বুলি ভাগৱতেই কৈছে। সেই ভাগৱত শাস্ত্ৰ কিন্তু শুকদেৱে কীৰ্তন কৰোঁতে পৰীক্ষিতৰ লগত আন ৬০,০০০ ঋষিও শুনি আছিল। তাৰ ভিতৰত কেৱল পৰীক্ষিতেহে মুক্তি পালে, আন ঋষিসকলে মুক্তি নাপালে বা মুক্তিৰ অনুভৱেই নকৰিলে। কাৰণ ভাগৱত কীৰ্তন কেৱল পৰীক্ষিতেহে মন দি শুনিছিল বা সাৱধান হৈ শুনিছিল, অন্যবিলাকে কিন্তু মন দি শুনা নাছিল। সেয়ে ঋষিসকলে পুনৰ শুকদেৱক ভাগৱত শুনাবলৈ অনুৰোধ কৰোঁতে শুকদেৱে প্ৰত্যাখ্যান কৰিছিল। সেয়ে আমি কৃষ্ণ কথা শুনিলে একান্ত মনে প্ৰভুতে মন দি শুনিব লাগে। এতিয়া সুত মহাভাগে ঋষিসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ঋষিসকলক কৈছে এনেদৰে, ৰাম দিনে কপূৰ্বহত পৰা হৰহুত ঋষি বদৰিকাশ্ৰমতয়া সন্ত ব্যাস বহি উগুলত গুহুল মন নাহি সুখ শান্তি নপাই উপায় একো মনে গুণি গান্থি। পূৰ্বতে পৰাশৰ ঋষিৰ পুত্ৰ মহৰ্ষি ব্যাসে বদৰিকাশ্ৰমত মনৰ সুখ শান্তি হেৰুৱাই উগুল থুগুল মনেৰে কি কৰিব কি নকৰিব মনতে গুণাগথা কৰি বহি আছিল। ৰাম ব্ৰহ্ম জ্ঞান চিন্তন্ত ধ্যানতো নাহি সুখ নজানন্ত কিহিক কম নতমিলৈ দুখ অধুমুখে আহাচাৰহি হুয়ানি খবদ সেই বেলাটো সৈতে আখি মিলিল নাৰদ। তেওঁ ব্ৰহ্মজ্ঞানী। সেই ব্ৰহ্মজ্ঞান লৈ চিন্তা কৰি ধ্যান কৰিও মনত শান্তি পোৱা নাই। কি কাৰণে মনটো ইমান দুখ লাগিছে তাকো ভাবি পোৱা নাই। সেইকাৰণে তেওঁ তলমুৱা হৈ নিশবদ অৰ্থাৎ মৌন হৈ বহি আছে। তেনেতে নাৰদে আহি তেওঁক দেখা দিলে। নাৰদে আহি কি ৰূপত দেখা দিলে? হাতে দিববিহীন যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম প্ৰেমে দ্ৰৱৈচিহিত ইয়াতি ৰোমাঞ্চ শৰীৰ ধাৰায়ে শ্ৰৱহন্তে আছুই নয়নৰ নীৰ। হাতত দিব্য বীণাযন্ত্ৰ, মুখে ৰাম নাম, হৃদয়ত কৃষ্ণ মূৰ্তি ধৰি অবিশ্ৰাম ফূৰ্তি কৰি ভক্তি প্ৰেমত ৰোমাঞ্চিত হৈ চকুৰ পানীৰে হৰিৰ তিতিজ হৈ আনন্দ কৰি ব্যাসক দেখা দিছে। দেখা দি কি আৰু কি কৰিছে? তুলন্ত যন্ত্ৰ হত মহা
হৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস ঋষি সচকিত অয়াথে বেথে উঠিলা ৰিয়া কৃতাঞ্জলি পৰম গৌৰৱে ঋষি কৰিলা হে বলি। নাৰদে বীণাযন্ত্ৰত প্ৰভুৰ গুণানুকীৰ্তনৰ সুৰ ইমান সুন্দৰকৈ মন ৰোমাঞ্চিত হৈ যোৱাকৈ বজাইছে যে নাৰদক দেখি ব্যাস সচকিত, অৰ্থাৎ সংকটৰ আগন্তুক দেখি হোৱা সাৱধানৰ দৰে সাৱধান হ'ল আৰু পৰম ব্যগ্ৰ হৈ কীৰ্তাঞ্জলি কৰি অৰ্থাৎ হাতযোৰ কৰি ঋষিক সেৱা জনালে। তাৰপাছত দিলন্তয়াসনয়ানি বহিবাৰতৰে পাদ্যে অৰ্ঘে গন্ধে পুষ্পে পূজিলা সাদৰে প্ৰণিপাতে পহুচিলা কুশলয়া গমন নাৰদু পুচিলা পাছে ব্যাসক বচন। ব্যাসদেৱে আসন আনি তাতেই বহিব দি পাদ্য অৰ্ঘ্য গন্ধে পুষ্পেৰে সৈতে সাদৰেৰে পূজা কৰিলে আৰু প্ৰণিপাত জনাই কুশল বাতৰি লোৱাৰ লগতে অহাৰ অৰ্থাৎ আগমনৰ কাৰণ সুধিলে আৰু নাৰদেও ব্যাসক কুশল বাতৰি সুধিলে। ইয়াতে পাদ্য অৰ্ঘ্য মানে বুলি কৈছে। এতিয়া পাদ্য মানে ভৰি ধোৱা পানী, অৰ্ঘ্য মানে এৱা গাখীৰ, দুবৰি, ফুল, চন্দন মিহলি বা এইবিলাক মিশ্ৰিত পানী। কৃষ্ণ বা বান্ধৱ সমস্ত আই সমস্ত আজিৰ খণ্ডটি ইমানতে সামৰি মাৰিছোঁ। আপোনাসৱ সমস্তকে প্ৰণিপাত জনাইছোঁ। আপোনাসৱক প্ৰভু ভগৱন্তই কুশলে ৰাখক তাৰেই প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ।